নমস্কাৰ যদি আপুনি ট্ৰেডিং এফএক্সৰ সৈতে জড়িত বা আপুনি যদি ট্ৰেডিং এফএক্সত টকা ইনভেষ্ট কৰি থৈছে তেনলে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই যাব আৰু এই খবৰটো নিশ্চয় আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যিসকলে ট্ৰেডিং এফএক্সৰ সৈতে জড়িত অৰ্থাৎ তেওঁলোকো যদি টকা ইনভেষ্ট কৰি থৈছে গতিকে বেয়া খবৰটো হৈছে যে ট্ৰেডিং এফএক্সত আমি সকলোৱে গম পাওঁ যে আগতে আমি যিটো টকা ইনভেষ্ট কৰিছিলোঁ বা যিটো আমাৰ কেপিটেল এমাউণ্ট আছিলে সেই কেপিটেল এমাউণ্টটো আমি উলিয়াবও পাৰিছিলোঁ অৰ্থাৎ আমি কেপিটেল এমাউণ্টটো উইথড্ৰল কৰিবৰ কাৰণে পাৰিছিলোঁ কিন্তু বৰ্তমান সময়ত আমি যদি আমাৰ ৱেবছাইট চাওঁ বা আমি যদি আমাৰ যি এপছ আছে ট্ৰেডিং এফএক্সৰ তাত যদি লগ ইন কৰি চাওঁ আমাৰ একাউণ্টটো তেতিয়া আমি ৱেবছাইটত উইথড্ৰল কৰা অপশ্যনটো একেবাৰে দেখিবৰ কাৰণে নাপাওঁ কিন্তু এপছত উইথড্ৰল কৰা অপশ্যনটো আমি দেখিবৰ কাৰণে পাওঁ কিন্তু সেই ৱেবছাইটৰ যিটো আমি অপশ্যন দেখিবৰ কাৰণে পাওঁ সেই ৱেবছাইটৰ সেই অপশ্যনটোৱে কাম নকৰে গতিকে বৰ্তমান সময়ত এইটোৱে বেয়া খবৰ যে যিসকলে বিনিয়োগ কৰিছিলে অৰ্থাৎ যদি আপুনি বিনিয়োগ কৰিছিলে ট্ৰেডিং এফএক্সত তেনেহ'লে আপুনি যদি কেপিটেলটো উলিয়াম বুলি ভাবি আছিলে তেনেহ'লে আপোনালোকে কেপিটেলটো উলিয়াবৰ কাৰণে নোৱাৰে অৰ্থাৎ উইথড্ৰল কৰা অপশ্যনটো তেওঁলোকে বন্ধ কৰি থৈছে আৰু ইতিমধ্যে আপোনালোকে গম পায় যে 15 তাৰিখে এটা নতুন বিজনেছ প্লেনৰ PDF ফাইল ট্ৰেডিং এফএক্সৰ ফালৰ পৰা পঠিয়াইছিলে গতিকে সেই বিজনেছ ফাইলটোত যদি আপোনালোকে মন কৰে সিস্টেম ডিটেইলছত লিখা হৈছে যে 3x প্লেন অৰ্থাৎ আপোনালোকে 3 গুণ ট্ৰেডিং এফএক্সৰ ফালৰ পৰা পাবৰ কাৰণে সক্ষম হ'ব আৰু তাত কোনো ধৰণৰ আপোনালোকে কেপিটেলটো উলিয়াব পাৰিব নে নোৱাৰে সেয়া বিষয়ে লিখা নাই গতিকে ইয়াৰ পৰা একেবাৰে স্পষ্ট হৈ যায় যে আপোনালোকে 3 গুণ টকাহে ইনকাম কৰিবৰ কাৰণে সক্ষম হ'ব ট্ৰেডিং এফএক্সৰ ফালৰ পৰা কিন্তু আপুনি যিটো টকা ইনভেষ্ট কৰিছে বা যিটো টকা আপুনি বিনিয়োগ কৰিছে সেই টকাটো আপুনি পাবৰ কাৰণে সক্ষম নহ'ব গতিকে এই খবৰটো বহুতে গম নাপায় আপোনালোকক জনাটো বহুতে জৰুৰী বুলি ভাবি পিনি এই ভিডিঅ'টো উপস্থাপন কৰিছোঁ গতিকে নিশ্চয় এটা ভিডিঅ'টো লাইক কৰিব বুলি আশা কৰিলোঁ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ট্ৰেডিং এফএক্সৰ ওপৰত যদি কিবা আপডেট পাওঁ নতুনকৈ নিশ্চয় আপোনালোকৰ আগত অৱগত কৰাবৰ কাৰণে চেষ্টা কৰিম গতিকে নিশ্চয় চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ইয়াৰ পৰা কি ভাবিছে নিশ্চয় তলৰ কমেন্ট বক্সত আপোনালোকৰ মতামত জনাবৰ কাৰণে নেপাহৰিব গতিকে আপোনালোকক আৰু এটা তথ্য জনাই দিব বিচাৰিছোঁ যে আগৰ যি তেওঁলোকৰ PDF ফাইল আছিলে বা যি তেওঁলোকৰ বিজনেছ প্লেনিং আছিলে তাত স্পষ্টভাৱে লিখা হৈছিলে কেপিটেলৰ ওপৰত যে আপোনালোকে যেতিয়াই মন যায় তেতিয়াই উলিয়াব পাৰে কিন্তু এটা টেক্স কাটিব বুলি স্পষ্টভাৱে লিখা হৈছিলে আৰু 12 মাহৰ আগতে আপোনালোকে উইথড্ৰল কৰিব লাগিব বুলি কৈছিলে কিন্তু বৰ্তমান নতুন PDFটোত যিহেতু নাই আৰু বন্ধ আছে যিহেতু কেপিটেল অপশ্যন যিটো আমি কেনসেল কৰিব পাৰোঁ সেই অপশ্যনটো গতিকে ইয়াৰ পৰা একেবাৰে স্পষ্ট হৈ যায় যে আমি কেপিটেলটো উলিয়াব নোৱাৰোঁ